এয়া হৈছে আমাৰ হোম টাউন ছয়গাঁও আৰু এতিয়া হৈছে টাইম আপোনাৰ 11টামান বাজিছে আৰু এতিয়াৰ দৃশ্য এয়া আমি জাষ্ট ছয়গাঁও কলেজ পাৰ হ'লোঁ আৰু আপোনালোকে মোৰ সৈতে ভিডিঅ'টো চাই থাকক। ক'ত যাই আছোঁ নাজানো, যাই আছোঁ কিন্তু চাই থাকক মোৰ সৈতে ভিডিঅ'টো। আমি আহি পাই গ'লোঁ বকো আৰু ইয়াতে অলপ আপোনাৰ আমি প্লেনিং কৰিলোঁ ক'ত যাম, কিন্তু এতিয়ালৈ ডিচিশ্যন ল'ব পৰা নাই ক'ত যাম। কিন্তু আপোনালোকে চাই থাকক এই ভিডিঅ'টো আৰু আমি অলপ ইয়াৰ পৰা যাওঁ আৰু ওলাই ইয়াৰ পৰা। আমি সকলোৱে এতিয়া লাইন আপত যাই আছোঁ। জাষ্ট আমি বকো পাৰ হৈ মোটামুটি আপোনাৰ 10 কিলোমিটাৰ আহি গ'লোঁ। আহি কিনে এনেকুৱা প্ৰাকৃতিক দৃশ্য পাইছোঁ। এতিয়া আপোনালোকে চাই লওক এই ভিউটো এবাৰ। আমি ইয়াতে এবাৰ ৰখিলোঁ, सेकंड रेस मतलब इधर में ले आए हमने। कैसा व्यू है भाई, कैसा व्यू है? मजा भाई, कैसा लगा? मजा मजा। সকলোবোৰ ফটো ভিডিঅ' কৰাত ব্যস্ত আৰু এটা চিনেমেটিক শ্বট চাই লওক, আপোনালোকে ভাল পাব। Family, it's time to say goodbye. Let's pray to God and এইখন ফটোৱে উঠিলোঁ, আপোনালোকে চাই ল'লে আৰু ফটো উঠাই আছে। আমি গৈ আছোঁ এনেকৈ বহুত ভিতৰত সোমাই আৰু আহি পাই গ'লোঁ অফ ৰোডিং ৰোড। আপোনালোকে চাব পাৰে ৰাস্তাৰ পৰিৱেশ আৰু লগৰ ল'ৰাবোৰে কোৱা মতে আপোনাৰ এইটো এনেকুৱা ৰাস্তা আমি আৰু 30 কিলোমিটাৰ অফ ৰোডিং কৰিব লাগিব, তাৰপিছতে আপোনাৰ ভাল ৰাস্তা পোৱা যাব। আৰু এইখন হৈছে মেঘালয়ৰ নম্বৰ প্লেট গাড়ী। আপোনাৰ ইয়াতে ভয় কৰি আহিছিলোঁ, সেইটোৱে হ'ল আমাক বৰষুণে ধৰিলে আৰু ইয়াৰ এনেকৈ গাড়ীবোৰ থৈ আৰু ইয়াতে তলতে ঘৰৰ তলতে সোমাইছোঁ আমি একেলগে। এনেকৈ গাড়ীবোৰ পাৰ্ক কৰিছোঁ আৰু ভিতৰত এনেকৈ। ভাই একবাৰ RPM सुना देना एक बार। উপায় নাই আৰু আধা ঘণ্টামান ৰখিলোঁ, বৰষুণটো নেৰেয়ে আৰু এনেকৈয়ে আমি যাই আছোঁ আৰু মোটামুটি আপোনাৰ 100 কিলোমিটাৰমান আছে আৰু আপোনালোকে মোৰ সৈতে ভিডিঅ'টো চাই থাকক। ओ भाई देख के भाई, कैसे आदमी है भाई तू। আহি ইয়াতে অলপ ৰেষ্ট ল'লোঁ আৰু গম পোৱা মতে ইয়াৰ পৰা আৰু 80 কিলোমিটাৰ আছে আপোনাৰ যাবৰ বাবে। আমি আৰু অলপ সময় ৰখি ইয়াৰ পৰা যাবলৈ ওলালোঁ। আপোনালোকে মোৰ সৈতে ভিডিঅ'টো চাই থাকক। এতিয়া টাইম হৈ গ'ল আপোনাৰ 2:15। ইয়াত হৈ আছে 15 আগষ্ট উপলক্ষে ফুটবল খেল আৰু মানুহ চাওক কিমান মানুহ আছে আপোনাৰ। আৰু লগৰবোৰ গোটেইবোৰ আহি পোৱা নাই কাৰণে ইয়াতে ৰখিলোঁ। আমি লগৰকেইটা আহি পাওঁ, ৰখোঁ, একেলগে যাওঁ আগলৈ আৰু প্লেনিং কৰিলোঁ তেল ভৰাৰ আৰু আহি পালোঁ তেল ডিপু আৰু ইয়াতে ফিলআপখিনি কৰি লৈ যাই আছোঁ। আপোনালোকে আমাৰ সৈতে ভিডিঅ'টো চাই থাকক। গৈ আছোঁ আগলৈ, আপোনালোকে চাই থাকক। আৰু পৰিৱেশটো এবাৰ চাই লওক, কি বঢ়িয়া কোৱা হৈছে। আপোনালোকে চাই লওক, বৰষুণো আহি আছে অলপ অলপ আৰু কি পাহাৰখন চাই লওকচোন আপোনালোকে, কেনেকুৱা কোৱা লাগিছে। আৰু ৰাস্তাৰ পাকবোৰ দেখিলে ভয় লাগি যায়, কেনেকুৱা পাক। আৰু ইয়াৰ পৰা 28 কিলোমিটাৰ শ্বিলং আৰু ৰংজেং 53 কিলোমিটাৰ হয়। বৰষুণটো অলপ এৰিলে আৰু লগৰ ল'ৰাকেইটাই বোলে কাপোৰ ড্ৰেছবোৰ চেঞ্জ কৰি লয় আৰু ইয়াতে ৰখিছে, ড্ৰেছবোৰ চেঞ্জ কৰি আছে সকলোৱে। আপোনালোকেতো গমেই নাপায় আমি ক'ত গৈ আছোঁ। আমি গৈ আছোঁ আপোনাৰ শ্বিলঙৰ এটা ৱাটাৰফল। কি ৱাটাৰফল আপোনালোকে আমাৰ সৈতে এইটো চাই লওক। ৱাটাৰফলটো চালে আপোনালোকৰ যাওঁ লাগিব। আমি আহিছোঁ
মেঘালয় ৱেষ্ট খাচী হিল আৰু এই জাগাখিনিৰ নাম হৈছে আপোনাৰ ৱাটাৰফলটোৰ নাম হৈছে চিমনা ডিয়েৰ ৱাটাৰফল। এই ৱাটাৰফলটোৰ নাম হৈছে আৰু আমি ওপৰলৈ যাই লওঁ আৰু এইটো ৰাস্তাইদি আপোনাৰ মোটামুটি 3 কিলোমিটাৰ গ'লে আমি পাই যাম। 2-3 কিলোমিটাৰ অফ ৰাইডিং কৰাৰ পিছত পাই গ'লোঁ আৰু ইয়াতে গাড়ীসমূহ পাৰ্ক কৰিলোঁ আৰু পাৰ্ক কৰি আৰু ইয়াৰ পৰা আৰু মোটামুটি আপোনাৰ 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ মান খোজ কাঢ়িব লাগিব। খোজ কাঢ়ি আহি পালোঁ আৰু ওপৰৰ পৰা ভিউটো এনেকুৱা আপোনাৰ ইয়াৰ পৰা ওচৰ লাগিছে কেমেৰাত, আপোনাৰ আহিলে গম পাব কিমান খোজ কাঢ়িব লাগে তললৈ। আৰু এবাৰ 15 আগষ্টৰ ডেষ্টিনেশ্যনটো এইটোৱে হ'ল। ভিডিঅ' ফটো উঠা হৈ গ'ল আৰু ইয়াৰ পৰা ওলাই যাম আমি আৰু এতিয়া টাইমটো হৈছে আপোনাৰ এটা চিনেমেটিক শ্বট চাই লওক। ওপৰত আহিব লগা হৈছে আৰু বহুত ভাগৰ লাগিছে আৰু ওপৰৰ পৰা এনেকুৱা আৰু এবাৰ চাই লওকচোন কিমান ওপৰত। বোৰ গৈ শেষে হ'ল আৰু আমি যোৱাই নাই আৰু 5:53 হ'ল আৰু আহি গেট পালোঁ আৰু ইয়াৰ পৰা আৰু কিমান দূৰ আছে আৰু গম নাপাওঁ, যাই আছোঁ আৰু ইফালে আপোনাৰ আমি এতিয়া দুধনৈ হৈ যাম আৰু আহোঁতে আহিছিলোঁ আপোনাৰ বকো হৈ আৰু এতিয়া আমি দুধনৈ হৈ ঘূৰি যাই আছোঁ ঘৰলৈ যাওঁতে আৰু লগবোৰ অকল বইজ আমি একেলগে গৈ আছোঁ। এতিয়া এনেকুৱা লাগিছে গধূলি হ'ল, বহুত টাইম হ'ল। ইয়াৰ পৰা তুৰা 114 কিলোমিটাৰ আৰু দুধনৈ 47 কিলোমিটাৰ। আমি ৰাইট চাইডে আহিলোঁ আৰু ৰাইট চাইডে আহি আপোনাৰ এতিয়া আমি ৰংজুলি পাব হ'ল আৰু কিছু গ'লে আমি ছয়গাঁও পাই যাম। আৰু ইয়াৰ পৰা 107 কিলোমিটাৰ গ'লে আমি পাই যাম গুৱাহাটী। ইয়াৰ পৰা আৰু ছয়গাঁও মিনিমাম আপোনাৰ 75 কিলোমিটাৰ হ'ব আৰু আমি ঘৰ পাই যাম। লগ পাম নতুন এটা এপিছডত। টিল দেন টাটা বাই বাই। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। গুড বাই গাইজ। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।